আজি আহক কলডিলেৰে এসাঁজ বনাওঁ। কলডিলেৰে বাৰু আপোনালোকে পকৰি খাইছেনে? এয়া প্ৰথমতে গোটেইখিনি কলডিল মই বইল কৰি লৈছোঁ। তাতে অকণমান হালধি গুড়ি দি দিছোঁ, কাৰণ কলডিলটো কাটোতে ক'লা হৈ গৈছিলে। হালধি অকণমান দি দিলে মানে তেতিয়া ক'লা ভাৱটো গুচি যাব। আৰু এয়া কলডিলখিনি বইল কৰি মই উঠাই ল'লোঁ। তাৰপিছত ইয়াৰ পৰা অকণমান মই পকৰিৰ কাৰণে লৈছোঁ। ইয়াতে অকণমান বেচন দিছোঁ, লগতে হালধি, ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া, গৰম মছলা, যি মছলা থাকে গোটেইখিনি অকণমান দি দিছোঁ। প্ৰয়োজন মতে নিমখ আৰু অকণমান পানী দি প্ৰথমতে এইখিনি মিক্স কৰি ল'লোঁ। আৰু এয়া মই পাহৰি গৈছিলোঁ পিঁয়াজ আৰু জলকীয়া দিবলৈ। পিঁয়াজ আৰু জলকীয়া দি অকণমান খুন্দি লোৱা আদা নহৰু দি দিলোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি এয়া পকৰি বনাবলৈ হৈ গ'ল। তাৰপিছত এইফালে তেল গৰম কৰি মই এনেকৈ চেপেটাকৈ 3টামান পকৰি একেলগে বনাইছোঁ। অলপমান চেপেটাকৈ দিলে সোনকালে ফ্ৰাই হৈ যায়, সেইকাৰণে মই অকণমান এনেকৈ বনাইছোঁ। আৰু তাৰপিছত এয়া গোটেইখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া মই এটা তুলি লৈছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। আৰু এনেদৰে বনালে মানে বেছি সময় নালাগে, আগতীয়াকৈ বইল কৰি থোৱা আছিলে যিহেতু। আৰু এনেদৰে মই গোটেইকেইটা পকৰি ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া সেই একেখিনি তেলতে অকণমান জিৰা দি আৰু এটা পিঁয়াজ এনেকৈ মিহি কটা দি দিলোঁ। লগতে অকণমান আদা নহৰু খুন্দা দি দিছোঁ। তাৰপিছত এইখিনি অকণমান ভাজি ইয়াতে মই এটা বিলাহী দি দিছোঁ। বিলাহীটো অকণমান কোমল হোৱালৈকে ভাজি তাতে হালধি, ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া, অকণমান গৰম মছলা দি তাৰপিছত এইখিনি অকণমান ভাজি লৈছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ভাজিছোঁ। ইয়াত পানী দিয়া নাই মই। আৰু তাৰপিছতে ইয়াতে মই অকণমান চয়াবিন দি দিছোঁ। ইয়াৰ সলনি আপোনালোকে সৰুকৈ কাটি লোৱা চিকেনেও দিব পাৰে, চিকেন দিলেও খাই খুবেই ভাল লাগে। তাৰপিছতে এয়া বইল কৰি লোৱা কলডিলখিনি দি দিলোঁ। তাৰপিছতে অকণমান মুগ আৰু মচুৰ দাইল এনেকৈ দি দিছোঁ। তাৰপিছত এতিয়া পুনৰ ভালদৰে মিক্স কৰি ল'লোঁ আৰু প্ৰয়োজন মতে নিমখো দি দিলোঁ আৰু এটা কেঁচা জলকীয়া দি তাৰপিছত এইখিনি ধুনীয়াকৈ ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি হৈ যোৱাৰ পাছতে ইয়াতে মই পানী দি দিছোঁ প্ৰয়োজন মতে। আৰু অকণমান গ্ৰেভি টাইপৰ ৰাখিম, অকণমান সিজিবলৈও বাকী আছে, সেইকাৰণে অকণমান বেছি পানী দিছোঁ। আৰু এইফালে মই আকৌ কেৰাহী এখন পাতি জিৰা অকণমান দি পিঁয়াজ আৰু কেঁচা জলকীয়া অকণমান ভাজি লৈছোঁ, কাৰণ আৰু এখন ভাজি বনাইছোঁ, কুন্দুলি আলুৰ ভাজি বনাইছোঁ। ইয়াতে মই এতিয়া হালধি আৰু নিমখো দি দিলোঁ। আৰু এতিয়া পুনৰ ভালদৰে মিক্স কৰি একেবাৰে ল' ফ্লেমত কিছু সময় ভাজি ল'ম। আৰু এইফালে মই ভাজিখন পাতোঁ মানে কলডিলৰ চব্জিখন ৰেডি হৈ গ'ল। এইফালে ইয়াতে মই কাটি লোৱা ধনিয়া পাত অকণমান দি এনেদৰে মিক্স কৰি ল'লোঁ। গ্ৰেভিখন ইমানখিনি হ'লেই বেছি ভাল লাগে, আৰু বেছি পনীয়া হ'লেও ভাল নালাগিব। আৰু এইফালে ভাজিখনো হৈ গ'ল। আৰু এনেদৰে মোৰ থালিখন ৰেডি হৈ গ'ল। এনেকৈ দুপৰীয়া সাজ খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰিবচোন। নতুনকৈ চাই যদি পেজখনো ফ'ল' কৰি ল'ব। আজিলৈ ইমান।